আসসালামু আলাইকুম। পহলে ভিডিওটা শুনো। আল্লাহ কাকো বাচ্চা নিদিয়ে, বাচ্চা হাজবেণ্ড আৰু ৱাইফৰ মিলামিছাতে হয়। আল্লাহ কোনো ওপৰৰ পৰা নিদিয়ে। অলৰেডি আমাৰ ঘৰত 3টা সন্তান আছেই, বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গ'ল। মই সুধিলো কেনেকে হ'ল, বোলে আল্লাহ দিলে, বোলে ভগৱানে দিলে। আল্লাহ কাকো বাচ্চা নিদিয়ে, বাচ্চা হাজবেণ্ড আৰু ৱাইফৰ মিলামিছাতে হয়। আল্লাহ কোনো ওপৰৰ পৰা নিদিয়ে। দিয়ে নেকি? সেইকাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা ক'ব, তেওঁলোকে নাপাব। 3টালৈকে ঠিক আছে, নে 2টা ক'ব লাগে, মই 3টা কৈ দিছো, যে যি নহওক। কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হ'ল, তেতিয়া বাচ্চাক চামনে ব্যৱসায় কৰিম? তেতিয়া আমি কম যে বাচ্চাৰ যিহেতু জন্ম হৈছে, বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক, এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই। হয় নে নহয়? বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব, নহয়? আৰু 1 বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব, যত্ন ল'ব লাগিব। সেইকাৰণে এই বছৰটোৰ মাজত আৰু এটা বাচ্চা হ'ব নালাগে আৰু আল্লাহক দোষ দিব নালাগে। ঠিক আছে? এইটো হ'ল মেইন কথা। হেমন্ত মামা কইতে আছে যেন বলে বড় বাচ্চাই নই গেলে আল্লাহরে দোষ দিলাই, আর আল্লাহ বাচ্চাইন দেন না, বাচ্চাইন দেই নইলে গাজি হয়। ও স্বামী স্ত্রীর মিলামিশার কারণে বাচ্চাই নয়, জামাই বউয়ে মিলামিশা করলে বাচ্চাই নয় নানি। দেখি না, তোমার হিম্মত থাকলে একটা বাচ্চা হওয়াইয়া দেখাও আল্লাহর হুকুম ছাড়া। আর আল্লাহ যদি দেন না, সারাদিন মিলামিশা করিয়াও দেখিলেও একটা বাচ্চা যদি হওয়াইতে পারো, তে কইও, বুঝছো নি? আর বাচ্চার ফরফরইশর লাগি তোমার কাছে দেওয়া লাগতো না, তুমি এটা চিন্তা করার দরকার নাই। আমরা 3টা 4টা 9টাও যদি নয়, এইগুলো আমরা আল্লাহ দিলে হেফাজত করতাম পারবো, বুঝছো? আর আল্লাহ দেন না বাচ্চা, নানি বাচ্চা খেয়ে দেয়। হেমন্ত মামা খেয়ে দেয় বাচ্চায়, তুমি দেও বাচ্চায়, বুঝছো নি? আনা আল্লাহর রাজামন্দি ছাড়া, আল্লাহর হুকুম ছাড়া, আর তুমি দেখি একটা বাচ্চা हुआ दिखाई लो, बुझो नहीं? 100 साल गुजर जाएगा लेकिन बच्चा पैदा नहीं कर सकता है, अगर ऊपर वाला नहीं देगा तो। ठीक है बात? कुछ भी बोलने से पहले सोचा करो। अल्लाह की बात कर रहे हैं, अल्लाह बच्चा नहीं देता है तो कौन देता है? कैसा कैसा लोग दुनिया में है रे बाबा। अगर अनपढ़ रहेगा तभी तो भेड़ बकरियों की तरह इन नेताओं के इशारों पे चलता रहेगा। और सभी जानते हैं कि यही अनपढ़ लोग इनका वोट बैंक है, जो धर्म और जात के नाम पे वोट देते आए हैं। इसलिए डॉक्टर अंबेडकर ने 1942 में कहा था, एजुकेट, एजिटेट एंड ऑर्गेनाइज। अब जनता अगर पढ़ लिख गई तो नेताओं के लिए बड़ी समस्या हो जाएगी, नहीं?